যে যিটো চাকৰি গীতাশ্ৰী তামুলীয়ে পাইছিলে সেই চাকৰিটো ইণ্টাৰভিউ বৰ্ডত কোন আছিল নামকেইটা শুনিলেই আপোনালোকে গম পাব যে সেই চাকৰি 2 নম্বৰী কৰি দিব পৰা চাকৰি হয় নে নহয় সেই ইণ্টাৰভিউ বৰ্ডত আছিলে 4জন মান এজন হ'ল তাবুৰাম টাইট ডাঙৰীয়া তেখেত বি বৰুৱা কলেজৰ তেতিয়া জিবিৰ গভৰ্ণিং বডিৰ প্ৰেচিডেণ্ট আছিলে আৰু তাবুৰাম টাইট ডাঙৰীয়াৰ বিষয়ে চাগে মই আপোনালোকক কোৱাৰ কোনো প্ৰয়োজন নাই অসমৰ সমাজ জীৱনে যিবিলাক পণ্ডিত মানুহক জন্ম দিছে সৰ্বজন শ্ৰদ্ধেয় যিসকলক পণ্ডিতৰ জন্ম দিছে তাৰ ভিতৰত তাবুৰাম টাইট ডাঙৰীয়া এজন অন্যতম ব্যক্তি তাবুৰাম টাইট ডাঙৰীয়াৰ সততা আৰু নৈতিকতাৰ ওপৰত আজিলৈকে আঙুলি টুৱাব পৰা অসমত কোনোবা মানুহ জন্ম হৈছে বুলি আমি নাভাবোঁ তাবুৰাম টাইট ডাঙৰীয়া মিচিম নগজাগৰণৰ খনিকৰ বুলি কোৱা হয় তেখেতে মিচিং ফক টেলছৰ ওপৰত কেনেকুৱা কাম কৰিছে আপোনালোকে সকলোৱে নিশ্চয় জানে তেখেত কটন কলেজৰ অধ্যাপক আছিলে তেখেতে পাছ কৰি আহিছিলে ইউনিভাৰ্চিটি অফ লণ্ডনৰ পৰা তেখেত এবিলাকৰ ডাইৰেক্টৰ আছিলে এবিলাক মানে আপোনালোকে সকলোৱে জানে আনন্দৰাম বৰুৱা যিটো আমাৰ গৱেষণা প্ৰতিষ্ঠান তাৰ ডাইৰেক্টৰ আছিলে হায়াৰ এডুকেশ্যনৰ তেখেত ডাইৰেক্টৰ আছিলে আৰু হায়াৰ এডুকেশ্যনৰ বোধহয় আটাইতকৈ সন্মানীয় ডাইৰেক্টৰবিলাকৰ ভিতৰত এজন আছিলে যাৰ গাত কেতিয়াও কেলেংকাৰীৰ দাগ লগা নাছিলে আৰু তেখেতে অসমীয়া মিচিং আৰু ইংৰাজী এই মাল্টি লেংগুৱেজ ডিক্সনেৰী তৈয়াৰ কৰি অসমৰ সাহিত্য জগতলৈ বিশাল অৱদান আগবঢ়াই গৈছিল দ্বিতীয়জন সদস্য আছিলে বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া পণ্ডিত বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া খুব ইণ্টাৰেষ্টিংলি সৰু পথাৰৰ মানুহ আৰু অসমৰ অৰিজিনেল থিংকাৰবিলাকৰ ভিতৰত এজন বিশ্বেশ্বৰ হাজৰিকা সৰু পথাৰৰ পৰা আহিছিলে ঘৰ আমাৰ ভূপেন হাজৰিকা ডাঙৰীয়াৰ ঘৰৰ কাষতে তেখেতে অসমীয়া ভাষাৰ উৎপত্তিৰ ওপৰত অৰিজিনেল ডেভেলপমেণ্ট অফ আছামিজ লেংগুৱেজ তাৰ ওপৰত তেখেতে অৰিজিনেল থিয়ৰী বুলিয়ে ক'ব পাৰি অৰিজিনেল বিশ্লেষণ এনালিচিছ তেখেতে আগবঢ়াইছে এটা ইণ্ডিপেণ্ডেণ্ট ভাষা এই ভাষা আন কোনো ভাষাৰ পৰা উদ্ভৱ হোৱা নাই সেই অৰিজিনেলিটি আৰু তাৰ ডেভেলপমেণ্টৰ ওপৰত অৰিজিনেল কাম কৰা এজন পণ্ডিত আছিলে সৰ্বজন শ্ৰদ্ধেয় পণ্ডিত আছিলে বিশ্বেশ্বৰ হাজৰিকা তেখেতৰ চৰ্যাপতৰ ওপৰত যি ইণ্টাৰপ্ৰিটেশ্যন আছিলে সেইটো অকল অসমৰ কাৰণে নহয় গোটেই ভাৰতবৰ্ষৰ কাৰণে অৰিজিনেল ইণ্টাৰপ্ৰিটেশ্যন বা অৰিজিনেল থিংকিং আছিলে চৰ্যাপতৰ ওপৰত বিশ্বেশ্বৰ হাজৰিকা অসমৰে এজন অত্যন্ত ডাঙৰ পণ্ডিত আৰু সৰু পথাৰৰ পৰা ওলাই অহা ইতিহাসৰ আটাইতকৈ ডাঙৰ পণ্ডিত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটো তেখেতে সম্পাদনা কৰিছিলে এবিলাকৰ পৰা ওলাইছে বাণীকান্ত কাকতিৰ থেচিছখন যিখনে প্ৰমাণ কৰিছিলে যে বাংলা ভাষা নহয় বাংলা ভাষাৰ পৰা উদ্ভৱ হোৱা নাই অসমীয়া ভাষাৰ পৰা উদ্ভৱ হৈছে আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপ এজন আছিলে তাবুৰাম টাইট ডাঙৰীয়া আনজন হ'ল বিশ্বেশ্বৰ হাজৰিকা ডাঙৰীয়া তৃতীয়গৰাকী আছিলে ডক্টৰ গোলোকেশ্বৰ গোস্বামী গুৱাহাটী বিশ্ববিদ্যালয়ৰ MIL বিভাগৰ হেড আৰু চতুৰ্থগৰাকী আছিলে ডক্টৰ লীলাৱতী বৰা শইকীয়া বাইদেউ তেখেত আছিলে অসমীয়া বিভাগৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ হেড মুৰব্বী অধ্যাপক গতিকে ডক্টৰ গোলোকেশ্বৰ গোস্বামী ডক্টৰ লীলাৱতী শইকীয়া বৰা বীৰেশ্বৰ হাজৰিকা আৰু তাবুৰাম টাইট এই চাৰিজনৰ পণ্ডিতৰ এই চাৰিজন শিক্ষাবিদৰ বোৰ্ডে গীতাশ্ৰী তামুলীক নিযুক্তি দিছিলে 3 দিন ধৰি বহুত মানে ইণ্টাৰভিউ দিবলৈ বহুত মানুহ আহিছিলে 3 দিন ধৰি ইণ্টাৰভিউ হৈছিলে আৰু ইণ্টাৰভিউ হোৱাৰ পাছত
অখিল গগৈৰ কাৰণেতো গীতাশ্ৰী তামুলীয়ে চাকৰি পোৱা নাছিলেই, বৰং অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীৰ চাকৰিটোত বাধা প্ৰদান কৰিছিলে হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকা আৰু জয়ন্ত বংগোপাধ্যায়। তেতিয়া তেওঁলোক কংগ্ৰেছৰ শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা, আৰু দুইজন কংগ্ৰেছৰ বিধায়ক আছিলে। আৰু সেই সময়ৰ আটাইতকৈ মানে যুৱ কংগ্ৰেছৰ তেওঁলোক প্ৰভাৱশালী লিডাৰ আছিলে। তেওঁলোকে সংবাদমেল দিছিলে আৰু শিক্ষামন্ত্ৰী নিজে আছিলে তেতিয়া হিমন্ত বিশ্ব শৰ্মা। যিহেতু গীতাশ্ৰী তামুলী মোৰ পত্নী আছিলে, গতিকে গীতাশ্ৰী তামুলীৰ এপইণ্টমেণ্টটো দিয়াৰ আগত যেতিয়া চিলেকশ্যন হ'ল, তেতিয়া হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ ফাইলবিলাক এনকুৱাৰী ঘোষণা কৰি বি বৰুৱা কলেজৰ পৰা ফাইলবিলাক উঠাই লৈ গৈছিলে আৰু বহুদিন ধৰি আমাক ইণ্টাৰভিউত পাছ কৰাৰ পাছতো আমাৰ ৱাইফক তাত চাকৰিত যোগদান কৰিবলৈ অনুমতি দিয়া নাছিল, যিহেতু তেখেত অখিল গগৈৰ পত্নী আছে। গতিকে অখিল গগৈৰ পত্নী হৈ তেওঁ চাকৰিৰ কাৰণে কোনো ফেভাৰটো পোৱাই নাই। চাকৰি পোৱাৰ পাছত তেওঁ চাকৰি জইন কৰিব নোৱাৰাকৈ ৰৈহে থাকিবলগীয়া হৈছে। তাৰ পাছত সেই ফাইল গৈ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াৰ টেবুলত পৰিছিলে। পৰৱৰ্তী সময়ত আমাক আচলতে যেতিয়া বহুত দেৰি হৈছিলে এপইণ্টমেণ্টটো, তেতিয়া আমি ডাইৰেক্টৰক যেতিয়া আমাৰ ৱাইফে সুধিছিলে যে মোৰতো এনেকৈ কাগজ গ'ল কিন্তু মোক জইন কৰিবলৈ দিয়া নাই কিয়, তেতিয়া ডাইৰেক্টৰে কৈছিলে যে আপোনাৰ ফাইল তৰুণ গগৈ ডাঙৰীয়াৰ তালৈ গৈছে আৰু তৰুণ গগৈ ডাঙৰীয়াই খুব পজিটিভ কমেণ্ট দি ফাইলটো ঘূৰাই পঠিয়াইছে। গতিকে মই আপোনালোকক এই কাহিনীটো কোৱাৰ পাছত এতিয়া আপোনালোকে নিজে কওক যে কোন নৈতিকতাৰ পিনৰ পৰা আমি নিজে নিজে চাকৰিটো এৰি দিম। গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ কাৰো ইনফ্লুৱেঞ্চ নকৰাকৈ তেওঁৰ নিজৰ যোগ্যতা, দক্ষতা আৰু পাণ্ডিত্যৰ গুণেৰে এই পোষ্টটোত তেখেতে জইন কৰিব পাৰিছে। আৰু যিমান আপোনাৰ কেণ্ডিডেট আছিলে, সেই কেণ্ডিডেটবিলাকৰ 3 দিনীয়া ইণ্টাৰভিউৰ পাছত তেওঁ এই পদটো লাভ কৰিছিলে। গতিকে গীতাশ্ৰী তামুলীয়ে বিশ্বাস কৰে যে তেওঁ খুব সততাৰে এই চাকৰিটো পাইছে আৰু সেইকাৰণে আমাৰ কাৰণে এইটো কোনোপধ্যে নৈতিকতাৰ প্ৰশ্ন নাই, বৰং আমাৰ গীতাশ্ৰী তামুলীক এনেকৈ অত্যাচাৰ কৰাটো মুখ্যমন্ত্ৰীজনৰ এটা ব্লেকমেইলিং আৰু এটা মানসিক অত্যাচাৰৰ বাহিৰে আমাৰ কাৰণে আন কোনো কাম হোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।